হেল্ল' গাইছ গুড মৰ্ণিং আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰাই মানে স্কুলত যাওঁ আজি স্কুল নাই বন্ধ তথাপিতো যাওঁৰ কাৰণ হৈছে আজি মানে খানা এটা আছে কিন্তু মই খাওঁ নে নাখাওঁ এতিয়ালৈকে থিৰাং কৰা নাই যিহেতু আজি মঙলবাৰ মই মাছ মাংস নাখাওঁ তাকেলৈকে যাওঁ তো তাৰে পিছত ডিচাইড কৰিম মই খাওঁ নে নাখাওঁ কাৰণ মাছ মাংস থাকিলে অলপ খাব ভালো নালাগে তথাপিতো যদি খাব লাগে নিৰামিষেদি যি থাকে খাম বাকী দেখা যাক কি হয় তাকে স্কুলক লাগি যাই লওঁ তো গাইছ আহি গ'লে স্কুলক লাগি বাকী এফালে দেখা পাইছি দালি বনাই আছে মানে দালি হ'লে আৰু একদম বাদ দিবা আছে বাকী এফালে আছে দুলু বাইদেউ বনাই আছে এফালে ঋষিকেশ আৰু এইফালে পনীৰ মাংস ৰখাৰ কাৰণে বাকী এফালে দেখা পাইছি গোটেইখিনি যোগাৰ কৰি লোৱা আছে আৰু এইফালে আপোনালোকৰ মেইন প্ৰডাক্ট আজিৰ খানাৰ মাংসখিনিও ৰেডি হৈ আছে মাংস মই নাখাওঁ তো এফালে নাযাওঁৱে তো গাইছ এফালে দালি চব বাদ দিয়া হৈ গ'ল আৰু মই ভাবছোঁ পনীৰখিনি ময়ে বনাওঁ যিহেতু আজি মই মাংস নাখাওঁ তো ময়ে ধুনীয়া কৰি কোণালকৈ কৰি বনাওঁ বাকী এফালে বহাই দিছোঁ কেৰাহী মই মানে গেছতে বনাম আৰু মই চৌকা টৌকা নালোঁ প্ৰথমতে মই পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ মানে পনীৰখিনি ফ্ৰাই নকৰিলে কি হয় লাষ্টত আঞ্জাখন খাই সোৱাদ নাপায় তো সেইকাৰণে পনীৰখিনি মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ আৰু পিঁয়াজখিনি ভাজি যোৱাৰ পিছত ইয়াত দি দিছোঁ বিলাহীখিনি মানে বিলাহীখিনি মিক্স কৰি ল'লে বেছি ভাল হয় কিন্তু যিহেতু মিক্সি নাই তো তাতেই পূৰা গলাই ল'ব লাগিব ভাজি পেলাই আৰু অলপমান আলু দিব লাগিব নহ'লে বা আঞ্জাখন সোৱাদ নালাগিব আৰু এইফালে চাব পাৰে বিলাহীটো পূৰা মানে ধুনীয়াকৈ ভাজা গৈছে আৰু এতিয়া এড কৰিব লাগিব এটা আলুখিনি তো গাইছ এইফালে প্ৰায় আঞ্জাখিনি হৈছে দেখা পাইছি পূৰা আলু আৰু বিলাহী পূৰা মিক্স হৈ গৈছে আৰু কিছুমান মছলা এড কৰিছোঁ লগতে পনীৰ মছলাও আৰু এইফালে দেখা পাইছি কেনেকুৱা গ্ৰেভি টাইপ হৈ গৈছে এতিয়া অলপমান পানী এড কৰিব লাগিব বাৰু পানী এড কৰাৰ পিছত অলপ উতল অহাৰ পিছত ইয়াতে আমি লাষ্ট টাইমত পনীৰখিনি দি দিব লাগিব সেই আৰু পনীৰ বনাব কোনেনো নাজানে চবেই জানে বাৰু ফাইনেলি ৰেডি হৈ গ'ল আমাৰ পনীৰ আৰু এইফালে এতিয়া ৰাজীৱ ছাৰে বনাই আছে মাংস মোৰ পনীৰটো ফাৰ্ষ্টতে হৈ গ'ল মাংসটো এতিয়ালৈকে হোৱা নাই বাৰু মাংসটো অলপ টাইম লাগিব যিহেতু আৰু চৌকাত কিবা বেলেগ বস্তুও বনোৱা গৈছে ফাইনেলি গাইছ এইফালে দেখা পাইছে আমাৰ মেইন প্ৰডাক্ট মাংস ৰেডি কিন্তু মোৰ কাৰণে আজি মেইন প্ৰডাক্ট নহয় মোৰ কাৰণে আজি মেইন প্ৰডাক্ট হৈছে পনীৰ আইচ কি গোটা আছে চাক না এইফালে ভাত আৰু দালি চালিও আছে আৰু এইফালে দালিৰ লগতে ধুনীয়া মিক্স চাটনি এখনো আছিল আৰু বাকী এনেকৈ প্ৰথমতে বহি গৈছে প্ৰথম টিপৰ কাৰণে খাবৰ কাৰণে আমি বাৰু ছেকেণ্ড টিপতে খাম আৰু ফাইনেলি বহি লৈছে এইফালে খাবৰ কাৰণে ভাত এইফালে আছে দালি লগতে পাপাৰ এইফালে চাটনি এইফালে মিক্স আৰু এখন চাটনি এইফালে পনীৰ তেনেকৈ খাওঁ দে কেনে হৈছে পনীৰ বাইদেউ কেনে হৈছে কৈ দিয়ক এই খাৱাই নাই এইফালে দিলো বাইদেউ কেনে হৈছে পনীৰ ভাল আছিল নাই মই সুধিছোঁ মই বনাওঁ কাৰণে ভাল আছে মই খাওঁ দে তো গাইছ খানা চানা খাই ঘৰক লাগি যাই আছোঁ বাকী গাটো অলপ বেয়া লাগছিল মানে জ্বৰ উঠাৰ দৰে হৈছিল মানে যোৱাকালিৰ পৰা অলপ চৰ্দি লাগিছিল এতিয়া জ্বৰ উঠা অহা নাছিল আজি নহওক আজিৰ ভিডিঅ'টো শেষ কৰোঁ লগ পাম আৰু নতুন ভিডিঅ'ত আজিৰ কাৰণে বাই বাই টেক কেয়াৰ বাই বাই